আজিকালি যদি আপুনি দিনটোৰ ভিতৰত 4-5জন ব্যক্তিক লগ পায় তাৰে এজনে ক'বই যে মোৰ পাথৰৰ সমস্যা আছে আৰু পাথৰৰ সমস্যাটো ঔষধ খাইও হয়তো ভাল পোৱা নাই বা অপাৰেশ্যন কৰিও হয়তো ভাল পোৱা নাই বা পুনৰ হৈছে এনেকুৱা ধৰণৰ কথা বহুতে কয় গতিকে সেই বিশেষ সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ বা আপোনালোকক সকাহ দিবলৈ এজন ব্যক্তিয়ে অহৰহভাৱে বহু দিনৰ পৰা ঔষধ দি আহিছে আৰু আমি সেই ব্যক্তিজনৰ কাষলৈ আহিছোঁ আচলতে আজি তেখেতে কেনেকেনো ঔষধ প্ৰদান কৰে কিনো ঔষধ প্ৰদান কৰিছে ইমান যে ব্যক্তি আহিছে তেখেতৰ ঘৰত ঔষধ ল'বলৈ এই কিডনী যিটো পাথৰ হয় সেই পাথৰ সমস্যাৰ উপশম পাইছে হ'বলা সেইটো কাৰণে আহিছে গতিকে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম তেখেতৰ লগত ক'ৰ পৰা ব্যক্তি আহিছে কেনেকেনো ঔষধ দিয়ে বা কিমান দিননো খাব লাগে কি কি নিয়ম মানি চলিব লাগে আটাইখিনি কথা অকণমান পাতিবলৈ চেষ্টা কৰিম আৰু মই আছোঁ বৰ্তমান জয়মন সোণোৱাল দদাইদেউৰ সৈতে এখেতে হৈছে জয়মন সোণোৱাল দদাইদেউ এখেতে আচলতে বহু বছৰৰ পৰা এই কিডনীত যিটো পাথৰ হয় সেই পাথৰজনিত সমস্যাৰ বাবে বনৌষধি প্ৰদান কৰি আহিছে চাওক বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত আধুনিক মেডিচিনৰ যিটো প্ৰয়োগ সেইটোতো হৈ আহিছে কিন্তু যিটো বনৌষধিৰ প্ৰয়োগটো আচলতে বহু যুগ কালৰ পৰা হৈ আহিছে আৰু বিভিন্ন ঠাইত আচলতে এই বনৌষধিটো প্ৰদান কৰি বহু ৰোগী ইতিমধ্যে আৰোগ্য লাভ কৰিছে সেই বিশেষ কথাখিনি পাতিবলৈ আচলতে তিনিচুকীয়া জিলাৰ ছয়খোৱা অঞ্চলৰ হাঁহখাতি মুলুক গাঁৱত উপস্থিত হৈছোহি কৈছোঁ মই এয়া হৈছে জয়মন সোণোৱাল দদাইদেউ প্ৰথমতে নমস্কাৰ জনাইছোঁ কেতিয়াৰ পৰা ঔষধটো প্ৰদান কৰি আছে মোৰ ঔষধটো হ'ল দে কেইবাবছৰ হ'ল হ'ল এতিয়া যে যিকেইজন ব্যক্তি ঔষধ নি আপোনাৰ পৰা ইয়ালৈ গ'ল তেখেতলোকে হয়তো কাৰোবাক ঔষধ দি পেলাই আপুনি ভাল পাইছে বা তেনেকুৱা কথাই নহয় জানো তেখেতলোকে কৈছে যে আমি ভাল পাইছোঁ কাৰণে নিবলৈ আহিছোঁ নহয় জানো ৰিজল্ট আহে হয় তেখেতৰ আত্মীয় যিখিনি মানুহৰ বাবে নিবলৈ আহিলে গোটেই মানুহকেইজন যে গ'ল চাওক অলপ আগতে বহুকেইজন ব্যক্তি আহিছিলে আমি বিভিন্ন কাৰণত আচলতে ভিডিঅ'ত তেখেতলোকক আমি নেদেখুৱালোঁ কিন্তু এতিয়া কথা পাতিবলৈ চেষ্টা কৰিম আচলতে কি নিয়ম মানি চলিব লাগে ঔষধটো খোৱাৰ ক্ষেত্ৰত মুঠতে গৰম বস্তু খাব নালাগে আৰু এই নিমখটো খাব নালাগে নিমখটো তাৰমানে ধৰক এনেকৈ চব্জিত যিটো দিয়ে সেইটোৱে খাব পাৰিব বেলেগে কাঁহী প্লেটত লৈ খাব নোৱাৰিব আৰু গৰম বস্তু খাব নালাগে জানেতো আৰু যিহেতু ঔষধটো খাবলৈ ৰোগীৰ আত্মীয় কোনোবা আহি পেলাই লৈ যাব পাৰিব নে ঔষধটো মানে তেখেতে নিজে আহিব লাগে ৰোগীজন যদি পাৰে আহিব পাৰে যদি আহিব নোৱাৰে তেতিয়া সিহঁতৰ ঘৰৰ মানুহ কোনোবা এজন আহিলে হ'ব খালী পেটত খুৱাই নহয় জানো খালী পেটত চাওক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে এই উদ্ভিদ জগতৰ পৰা আহৰণ কৰা বস্তু হেৰিয়ে দিয়ে নহয় জানো কোনো কেমিকেল নাই একো নাই আৰু যিসকলক খুৱাইছে আজিলৈকেতো কোনো চাইড ইফেক্ট তেনেকুৱা নাই একেবাৰে নাই আৰু যিসকলৰ যিটো পাথৰ হৈছে সেইটো পেচাবৰ যোগেদি ওলাই যায় বুলি কয় নহয় জানো বহুতে ওলাই যায় কিছুমান এই বালি হৈ যায় তাতে মানে আচলতে ইতিমধ্যে ঔষধটো প্ৰমাণিত হিচাপে কিয় কৈ আছো মই বহুকেইজন ব্যক্তি লগ পাইছিলো আৰু আমাৰ সৈতে আছে আমাৰ বিনোদ উপাধ্যায় ছাৰ তেখেতেও বহু ব্যক্তিক ইয়ালৈকে আনিছিলে ঔষধ খাই ভাল পাইছে ছাৰ কেনেকুৱা ৰিজাল্টটো ভাল হয় ন সঁচাকে ভাল কিডনী পাথৰটো মেইনলি কিডনী পাথৰ হয় বহুকেইজন ব্যক্তি ইতিমধ্যে ভাল পাইছে দূৰ দূৰণিৰ পৰা কিছুমানে কণ্টেক্ট কৰি আহিছিলে তেখেতলোকক লৈ আহিছিলোঁ মই আৰু খোৱাৰ পিছত তেখেতলোকে ভালে পাইছে আৰু আজিলৈকে কোনো ইয়াত মেইনলি ভাল কথা কি হ'ল তেখেতে কিডনী পাথৰৰ দৰৱ দিয়ে আমাৰ বৰ্তাই দিয়ে আকৌ আমাৰ পাইলছৰ দৰৱ দিয়ে একেটা ঘৰত আহিলেও পাইলছৰ সমস্যা দূৰ হৈ যায় পাইলছৰটো অৱশ্যে মই খাইছিলোঁ এটা সময়ত মই তেতিয়াই ভাল পাইছিলোঁ তো বহুত লোকে খাইছে এতিয়া ক'লেই বৰ্তাই তো একেটা ঘৰত আহোঁতে আমাৰ দুটা বেমাৰটো কিডনী আৰু পাইলছ দুটাই ভাল হৈ যায় হয় সেইটো মানে প্ৰমাণিত চাওক আমাৰ জিলাখনৰ লগতে অসমৰ বহু ঠাইৰ ৰোগীয়ে ইতিমধ্যে এই দদাইদেউৰ পৰা ঔষধটো নি আৰোগ্য লাভ কৰিছে সেইটো কাৰণে আচলতে আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু লগতে মোৰ বন্ধু এজনেও আচলতে এই দদাইদেউৰ পৰা ঔষধটো খাই পেলাই বৰ্তমান পেচাবৰ যোগেদি তেখেতৰ সেই পাথৰটো ওলাই গৈছে সেইটো কাৰণে আচলতে আমি আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহিছোঁ আৰু এখেতৰ বৰ্তা ঘৰৰ মানুহৰ নাম্বাৰটো মই তলতে দি দিছোঁ আৰু বৰ্তাৰো আৰু সম্পূৰ্ণ ঠিকনা দি দিছোঁ এই নম্বৰৰ সৈতে যোগাযোগ কৰিব আপোনালোকে আহিব ঔষধটো খাব পাৰিব খালী পেটত আহিব লাগিব নহয় খালী পেটত ৰাতিপুৱা খালী পেটত হয় যিহেতু ফোন নম্বৰটো আগতে যোগাযোগ কৰি ল'ব কিয়নো বৰ্তা ধৰক কেতিয়াবা ঘৰত নাথাকিব পাৰে বা কিছু কামত বাহিৰলৈ যাব পাৰে ক'ৰবালৈ যাব পাৰে গতিকে ঔষধটো ল'বৰ কাৰণে প্ৰথমতে ফোনৰ সৈতে আপোনালোকে যোগাযোগ কৰি ল'ব তাৰপিছত আহিব তিনিচুকীয়া জিলাৰ ছয়খোৱা অঞ্চলৰ ঢলা হাঁহখাতি মুলুক গাঁৱত আহিব তাতে বৰ্তাক লগ পাব বৰ্তাই খুব ধুনীয়াকৈ ঔষধটো ল'ব পাৰিব আপোনালোকে নহয় জানো বৰ্তা আহিলে মানে মই আকৌ কথাবিলাক চব সম্পূৰ্ণ বুজাই দিব যিহেতু আপুনি গম পাবই যে কিডনীত পাথৰ হৈছে আপোনাৰ আচৰণ বা এনেকুৱা ধৰণৰ পৰীক্ষাত নিৰীক্ষাত ওলাবই
গতিকে সেই পৰীক্ষা নিৰীক্ষা নিশ্চিত হোৱাৰ পিছতহে আপোনালোকে ইয়ালৈকে আহিব আৰু ঔষধটো খোৱাৰ পিছত পুনৰবাৰ যাতে আপোনালোকে পৰীক্ষা কৰিব তেতিয়া হয়তো বৰ্তাই কৈছে যে সেই পাথৰটো নাথাকিব খবৰ দিব লাগে হয় খবৰ দিব লাগে হয় গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে পুনৰবাৰ কৈছোঁ কোনোবা যদি কিডনীৰ পাথৰজনিত সমস্যাত ভুগিছে বা ধৰক মূত্ৰথলী পাথৰো বাহিৰ হয় নহয় জানো হয় হয় গতিকে পাথৰজনিত সমস্যাটো যদি ভুগিছে বাৰে বাৰে বহুতে অপাৰেশ্যন কৰি থকাৰ ফলতো পুনৰ আকৌ তাত পাথৰ হয় গতিকে এইটো এটা সমস্যা সকলোৱে জানে গতিকে এনেকুৱা ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে এই দদাইৰ পৰা ঔষধটো খাই চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে আছিলে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনাইছোঁ যাতে অন্য ৰোগীও উপকৃত হয় বা ৰোগীৰ ঘৰত থকা মানুহে যাতে ভিডিঅ'টো চাই পেলাই ঔষধ নিব পাৰে গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম